আজি গণেশগুৰিৰ যি পদপথ এইটো সুন্দৰভাৱে আমি নিৰ্মাণ কৰাৰ পিছত আজি এই শুভদিনী অনুষ্ঠানৰ উপস্থিততা আমাৰ গুৱাহাটী পৌৰ নিগমৰ PWDৰ চেয়াৰমেন মেঘনা হাজৰিকা ডাঙৰীয়ানী, উপস্থিত আমাৰ বহুতীয়া ডেকা ডাঙৰীয়া পাৰিষদ অভিক শ্ৰম ডাঙৰীয়া, আমাৰ দুলুমণি কাকতি বাইদেউ আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ কমিশনাৰ চিন্ময় প্ৰকাশ ফুকন ডাঙৰীয়া আৰু টাউন এণ্ড কাউণ্টি প্লেনিঙৰ আমাৰ ডাইৰেক্টৰ কাকতি ডাঙৰীয়া প্ৰমুখ্যে আমাৰ গুৱাহাটী পৌৰ নিগমৰ বিষয়াসকল, উপস্থিত শ্ৰদ্ধাৰ ৰাইজ আৰু আইমাতৃসকল। গুৱাহাটী পৌৰ নিগমে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰি থকাৰ উপৰি কিছু গুৱাহাটীখনৰ সৌন্দৰ্য বৰ্ধন কৰাৰ বাবে কিছু আমি ব্যৱস্থা গ্ৰহণ কৰি আহিছিলোঁ। বিভিন্ন ধৰণৰ ফ্লাইঅভাৰৰ তলত আমি সুন্দৰভাৱে আৰ্বান ফৰেষ্ট বনোৱাৰ বাবেও আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ ফ্লাইঅভাৰতে আমি কিছু সৰু সৰু যদি ক্ৰীড়াৰ খেলাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি কথা পাতি আছোঁ। সেইমৰ্মে আমি যোৱা 6 মাহমানৰ আগতে আমি এই গণেশগুৰিৰ এই ফুটপাথবিলাক সুন্দৰভাৱে সজাই পৰাই তোলাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ। সেইমৰ্মে টাউন এণ্ড কাউণ্টি প্লেনিঙৰ পৰা আমাক এটা সুন্দৰভাৱে এটা ইয়াৰ ডিজাইন আমাক দিছিলে যে এই ফুটপাথৰ এইখিনি অঞ্চলত ফুটপাথখিনি কিছু বহল কৰি আমাৰ পদপথত থকা আমাৰ ৰাইজে অহা যোৱা কৰাৰ ক্ষেত্ৰত যেনে সুন্দৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমাক ইয়াত প্ৰায় 1,83,00,000 আমাৰ 26,952 টকাৰ আনুমানিক আমাৰ এষ্টিমেটেৰে আমাৰ এই কামটো কৰা হৈছে। আমাৰ এই BK টাৱাৰৰ এইখিনি ঠাই আৰু আমাৰ সন্মুখত সোঁফালে থকা ঠাইখিনি আৰু আমাৰ এই এইটো আমাৰ এইটো হেংৰাবাৰী যোৱা ৰাস্তাটোৰ পৰা এইখিনিলৈ আমাৰ মানিক নগৰলৈকে নয়নপুৰলৈকে তো এইখিনি আমাৰ গোটেই ফুটপাথখিনি এক সুন্দৰভাৱে সজোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ লগে লগে আমাৰ লাইটৰো ব্যৱস্থা গ্ৰহণ কৰিছে। আমি বাহিৰ যি আমাৰ চহৰ আছে চহৰসমূহ দেখা পাওঁ যে আমাৰ কিছু ঠাইত আমাৰ এনেধৰণৰ ব্যৱস্থা থাকে। সেইকাৰণে গুৱাহাটী পৌৰ নিগমে কিছু গুৱাহাটীৰ এনেধৰণৰ সজোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীটো আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৰা আমাৰ ষ্ট্ৰীট লাইট হওক, খোৱা পানীৰ ক্ষেত্ৰতে আমাৰ বাট পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পাব্লিক টয়লেটৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম আমি কৰি আহিছোঁ। ইয়াৰ লগে লগে এইখিনিও কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এনে বহল ফুটপাথ প্ৰায় এইটো কিমান মিটাৰ আছে, এইটো 7 মিটাৰ কিমান আছে 4 মিটাৰ বহল ফুটপাথ আমি আমাৰো ইয়াতে বহু জন্ম আমাৰ কিন্তু এনেধৰণৰ ফুটপাথ আমি দেখা পোৱা নাছিলোঁ। সুন্দৰভাৱে সজাইছে আৰু ঠায়ে ঠায়ে আপোনাৰ জিৰণি লোৱাৰ ক্ষেত্ৰতো এই ৰাস্তাতে আমাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰাৰ বাবে আজি অনুষ্ঠানত আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি পল্টন বজাৰ অঞ্চলতো প্ৰায় 14 কোটি 14.5 কোটি টকা খৰচ কৰি পল্টন বজাৰ অঞ্চলতো এক সুন্দৰভাৱে আমি এনেধৰণৰ ব্যৱস্থা কৰাৰ কাৰণে চিন্তা চৰ্চা আমি কৰিছোঁ। আগন্তুক দিনত সেইটো আমি কাম আৰম্ভ কৰিম, শুভ আৰম্ভ কৰি মাননীয় মন্ত্ৰী মহোদয়ৰ হাতেৰে আমি সেইটো আৰম্ভ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। তো এই ধৰণৰ আমাৰ কিছু ঠাই বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি ৰাইজক খোজ কঢ়াৰ ক্ষেত্ৰত এক মুকলিমূৰীয়া বাদ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। তো নিশ্চয়কৈ ইয়াতে ৰাইজ উপকৃত হ'ব, আমাৰ ৰাইজে খোজকাঢ়ি ভাল পাব। আমি যদি বহুখিনি ঠাই আমি কৰিব পাৰোঁ তেনে আগন্তুক দিনত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আজি সন্ধিয়া ইয়াতে আমি এই 3টা ৰাস্তা 3টা ফুটপাথৰ আমি অংশ আমি উদ্বোধন কৰিব আমি আহিছিলোঁ আৰু এইখিনি কৰিলে আমাৰ এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব। আৰু ইয়াতে ফুটপাথটো বহল হোৱাৰ লগে লগে কোনো তেনেধৰণৰ আমাৰ পদপথৰ ব্যৱসায়ী যেন বহিব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু সম্পূৰ্ণভাৱে খোজ কঢ়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সন্মুখত পাৰ্কিং থাকিলে আমাৰ ইয়াৰ দোকান যি আমাৰ আছে, যি ব্যৱসায় প্ৰতিষ্ঠান আছে, তেওঁলোকৰো সুন্দৰভাৱে তেওঁলোকৰ ব্যৱসায়খিনি চলাই লৈ যাব পাৰিব। তো এনেধৰণৰ ব্যৱস্থাৰে আমি চিন্তা চৰ্চা আমি কৰিছোঁ। তো এইখিনি আমি ৰাইজৰ উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আমি আৰু আপোনাৰ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈ আমি গুৱাহাটীত বিভিন্ন ধৰণৰ আমি এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। ইয়াতে যেন আমাৰ পদপথসকলে ব্যৱহাৰ কৰাৰ সময়ত যেন পিক তেনেদৰে নেপেলায়, কাৰণ এইখিনি কৰিলে বহুখিনি লেতেৰা হ'ব পাৰে। তাৰ কাৰণেও আমি যদি পিক দানি আমি দিব পাৰোঁ ক'ৰবাত তেনে নিশ্চয়কৈ ভাল হয়, কাৰণ তেওঁলোকে
বহুতো আজি গুটকা বা পাণ তামোল তেনে খোৱাৰ অভ্যাস এটা আছে তেওঁলোকে যেন তাতেই ব্যৱহাৰ কৰে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লিটাৰ বিন অলপ যদি দিব পাৰে ক'ৰবাত জাবৰ জোঁথৰ যেন তেওঁলোকে তাত দিব পাৰে এই ধৰণৰ ব্যৱস্থাৰে দিলে এইখিনি ঠাই সুন্দৰ কৰা হ'ব আৰু আমিও ইয়াতে যেন কিছু কৰিছোঁ আমি দেখা পাম আমাৰ সোঁফালে যিসকল ব্যৱসায় আমাৰ দোকানৰ পৰা ওলাই দিছে তেওঁলোকক যেন এই ফুটপাথটো এৰি পেলাই বহে তেওঁলোকক আমি আহ্বান জনাইছোঁ অন্যথা গুৱাহাটী পৌৰ নিগমৰ আইন মতে বা আমাৰ কালেক্টৰক আমি নিৰ্দেশ দিম সেইখিনি আমি ক্লিয়াৰ কৰিব পাৰোঁ আৰু ফুটপাথটো সদস্য থাকিবলৈ যিখিনি আমি নিৰ্মাণ কৰিছোঁ সেইখিনি অন্ততঃ আমি ৰাখিব পাৰোঁ যে গুৱাহাটীবাসী ৰাইজে খোজকাঢ়িব পাৰিব আৰু সুন্দৰভাৱে কৰিব পাৰিব আগন্তুক দিনত আৰু এনেকৈ কাম কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি চেষ্টা কৰিছোঁ যে এইখিনি কৰা হ'লে নিশ্চয়কৈ গুৱাহাটীখন খুব ভালকৈ খোজকাঢ়িব পাৰিব আৰু আগন্তুক দিনত আমাৰ পদপথ ব্যৱসায়ীসকলৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণৰ কৈছে তেনেধৰণৰ আমি কৰাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম পদক্ষেপক সকলোকে আমি আজি সন্ধিয়া উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আমি এই কাৰ্যসূচী যেন সফল হয় তাৰ কাৰণে আমি কামনা কৰি মোৰ বক্তব্য ধন্যবাদ নমস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত